দীপেন ভাইটি বুলি মাতে কেতিয়াবা, মই তাক জুবিন দা বুলি মাতোঁ, ধেমালিতে দেই মাতোঁ কিয় এইকাৰণে প্ৰথমতে বুজি পোৱা নাছিলে, এইটো 92 মানৰ ঘটনা দেই। তাৰপিছত মই ক'লোঁ যে কিয় তোমাৰ দেখোন 18 নৱেম্বৰত জন্ম, মোৰ 19 নৱেম্বৰ, মোৰ পিছদিনাখন জন্ম, তুমি মোৰ এদিন আগতে জন্ম হোৱা নাই জানো? সি খুব হাঁহিছে, খুব ৰস পাইছে। তাৰ 18 তাৰিখ 18 নৱেম্বৰ, মোৰ 19টো, সেইকাৰণে মই কৈছোঁ তুমি মোৰ এদিনৰ ডাঙৰ তুমি মোতকৈ। সেই তেতিয়াৰ পৰা সি মোক সেই কেতিয়াবা দীপেন ভাইটি বুলি কয়, সি ফূৰ্তিতে ধেমালি তেতিয়া দেই। তাৰপিছত আৰু সি যেতিয়া খুব বেছি ব্যস্ত হৈ গ'ল, তাৰপিছত মই তেনেকৈ লগ নাপাম, ফাংচনবিলাকত কেতিয়াবা লগ পাওঁ ক'ৰবাত তেনেকৈ। আৰু সেই তেনেকুৱা আছিলে খুব ভাতৃসমুহ। আৰু মই ঘৰৰ যিহেতু কনিষ্ঠ, মোৰ মানে আমি ভাই ককাৰ ভিতৰত কনিষ্ঠ, সেইকাৰণে জুবিনক মই কৈছোঁ মই কনিষ্ঠ নহয়, মোতকৈ আৰু এজন আছে, তই কনিষ্ঠ। মই কেতিয়াবা তই বুলি কওঁ, তুমি বুলি কওঁ। এইটো বহুত বছৰ আগৰ কথা দেই, 92, 3 তেনেকুৱা কথা কৈছোঁ মই এইখিনি। তেনেকৈ তাৰ লগত খুব ফূৰ্তি ফাৰ্তা কৰিছিলোঁ আৰু, যদিও মোতকৈ সৰু। লগ পালে লাষ্ট মই লগ পালোঁ আমাৰ ৰমেন দা যেতিয়া নিৰুদ্দেশ হ'ল, ৰমেন বৰা দা, তেতিয়া খবৰ ল'বলৈ গৈছিলে আমাৰ ঘৰলৈ। তেতিয়া বহুতখিনি সময় কথা পাতিলোঁ জুবিনৰ লগত, সেয়ে লাষ্ট আৰু জুবিনক শেষবাৰৰ কাৰণে পাইছিলোঁ। তাৰপিছত কোৱা নাই আৰু মই ক'ব নাই তেনেকুৱা ধৰণৰ নকয় শ্যামকানুৰ বিষয়ে, কিন্তু মুখত যাম হেৰি আপুনি অকণমান আশীৰ্বাদ কৰিব, কেতিয়াবা তুমি কয়, কেতিয়াবা আপুনি কয়, কেতিয়াবা তই কয়। জুবিনৰটো খেয়ালি মন, চবেই জানে সেইটো, মই একো বেয়া নাপাওঁ, কাৰণ কেতিয়াবা দাদা বুলিও কওঁ। মই তেনেকুৱা ফূৰ্তি কৰোঁ তাৰ লগত, এদিনৰ ডাঙৰ যিহেতু, এদিনৰ ডাঙৰ মানে সেইটো ফূৰ্তি দেই, মাহটোতো চনটোতো নহয়, খালি 18 আৰু 19, তাৰ 18 নৱেম্বৰত জন্মটো, মোৰ 19 নৱেম্বৰ পিছদিনাখন, সেইকাৰণে মই তাক দাদা বুলি কওঁ। মই মোতকৈ ডাঙৰ তই মোৰ দাদা বুলি কওঁ। তেনেকুৱা ধৰণৰ ধেমালিবিলাক কৰিছিলোঁ আৰু। গতিকে সেই শেষবাৰৰ কাৰণে পালোঁ মই আমাৰ ঘৰত পাইছিলোঁ ৰমেন দা মহন্তে, সেয়ে শেষ আৰু এই শ্যামকানু মহন্তকতো মই তেনেকৈ লগ পোৱা নাই, এনেই টিভিয়ে দেখোঁ। যোৱা বছৰ খালি এই ৰঙালী বুলি এখন পাতে নহয়, আমাৰ গুৱাহাটী ভেটেনেৰী কলেজত পাতিছিলে, ভেটেনেৰী ফিল্ডত। তাত খালি মোক জীৱন জোৰা বঁটাৰ কাৰণে এটা হেৰি দিছিলে, তাত মাতিছিলোঁ। তেতিয়া অকণমান ভালকৈ পাইছিলোঁ আৰু শ্যামকানু মহন্তক। তেনেকৈ মই আগে পিছে তেনেকৈ লগ পোৱা নাই। বিষয়টো অকণমান ৰহস্যজনক বুলি আপোনাৰ মনত ধৰে নেকি? সেইটোতো ৰাইজে চবেই তেনেকুৱাই ভাবিছে, গতিকে মোৰো তেনেকুৱা ধাৰণা। ৰহস্যজনক মানে অন্য নহয়, কিন্তু যিহেতু জুবিনৰ লগত অনবৰত চাহটোৰ দৰে থাকে সিদ্ধাৰ্থ, গতিকে সিদ্ধাৰ্থ জানিব লাগে যে জুবিনৰ কি আছে ভিতৰত, অসুখ বিসুখ কি আছে, কেতিয়া কি খায়। তেওঁ মানা কৰিব লাগিছিলে, বোলে যাব নালাগে, এনেকৈ ডাক্তৰজন মানা কৰিছে। তেওঁ অকল মেনেজাৰটো, অকল পইচাটো লোৱাটো মেনেজাৰ নহয়, নুবুজায় নহয়। মেনেজাৰ লগে থাকিব লাগিব। সেইটো ক'ত যায়, সাগৰৰ পাৰত গ'লেও লগত যাব লাগিব, লগত কিয় নগ'ল, খালি ছিংগাপুৰ ফুৰিব গৈছে নেকি, তেনেকুৱা ধৰণৰ কথা হৈছে এতিয়া। জুবিনক পঠিয়াইছে মেনেজাৰ হৈ, লগত খালি এৰোপ্লেনত গৈছে বা ছিংগাপুৰৰ হোটেলত আছে, সেইটোতো কথা নহয় মেনেজাৰৰ। গতিকে সেইকাৰণে সেইবিলাক আমি অলপ দুখ পাইছোঁ, আৰু কিনো ক'ম, ক'বলৈতো বহুত আছে এতিয়া। সেইখিনি সময়ত এইবিলাক ক'বলৈ ভালো নালাগে, এনেকুৱা অৱস্থা আচলতে। সেয়াই আৰু ৰাইজে সেইটো বিচাৰ কৰিব, চৰকাৰে বিচাৰ কৰিব, আছেই সেইবিলাক। আৰু মই এইখিনিতে কওঁ, আমাৰ এটা সংঘ আছে, দীপক সংঘ, সকলোৱে জানে, ছ'চিঅ' কালচাৰেল ক্লাব সংঘ। তাতো জুবিনে প্ৰগ্ৰেমো কৰিছে আৰু এনেও গৈছে, বেছি যোৱা নাই। ৰিদীপ দত্ত ঢুকোৱাৰ পিছত তেনেকৈ গৈছিলে। সেয়া আমাৰ সদস্যৰ নিচিনা আৰু জুবিন, কিন্তু সময় নাপায় নহয়, ব্যস্ত আৰু সাংঘাতিক ব্যস্ত। গতিকে মই দীপক সংঘৰ তৰফৰ পৰাও জুবিনলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ, সেইখিনিয়ে আৰু।